ভাৰতীয় জনতা পাৰ্টি বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইন্দিৰা গান্ধীৰ সময়ৰ জৰুৰীকালীন অৱস্থাৰ দোহাই দিয়াৰ অধিকাৰ আছেনে? নাই। 1975 চনত ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাৰ কথা 50 বছৰৰ পাছত নৰেন্দ্ৰ মোদীয়েই হওক বা বিজেপিয়েই হওক সুঁৱৰিবলৈ আৰম্ভ কৰিছে। কিন্তু তেওঁলোকৰ শাসনত হৈ আছে কি? দুজনকৈ মুখ্যমন্ত্ৰী জেলত আছে। মোদীয়ে খেয়াল ৰাখিছেনে তেওঁলোকে দুগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে কি কৰি আছে? ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন কি কাৰণত জেলত আছে সেয়া স্পষ্টকৈ কোনেও নাজানে। ঠিক সেইদৰে সুৰা কেলেংকাৰীটো কোনে কিমান মানি ট্ৰেইল কৰিছিল বা কোনে কিমান টকাৰ ভাগ লৈছিল সেয়াও বৰ্তমানলৈকে তদন্তত পোহৰলৈ অহা নাই। কিন্তু অতি ৰহস্যজনকভাৱে যিদিনা উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিন সম্পৰ্কত ৰায় শুনোৱাৰ কথা আছিল, ট্ৰাই কোৰ্টে দিয়া জামিনৰ ক্ষেত্ৰত মোহৰ লগোৱাৰ কথা আছিল, তাৰ পূৰ্বেই তিহাৰ জেলৰ পৰা CBIয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। মনত ৰাখিব 2023 চনৰ এপ্ৰিল মাহত CBIয়ে 9 ঘণ্টা ধৰি দিল্লীৰ সুৰা নীতি কেলেংকাৰীক লৈ সোধপোছ কৰিছিল অৰবিন্দ কেজৰিৱালক। তাৰ পাছৰে পৰা কোনো ধৰণৰ সোধপোছ বাদেই পাহৰিয়েই পেলাইছিল যে সুৰা কেলেংকাৰীত অৰবিন্দ কেজৰিৱালৰ কি ভূমিকা আছে সেই কথা পাহৰিছিল CBIয়ে। কিন্তু হঠাৎ অতি ৰহস্যজনকভাৱে সাৰ পাই উঠিল CBI আৰু হঠাতে ট্ৰায়েল কোৰ্টে অৰবিন্দ কেজৰিৱালক জামিন দিয়াৰ পিছতেই বা উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ সময়তেই CBIয়ে অভিযুক্ত সজাই গ্ৰেপ্তাৰ কৰিলে অৰবিন্দ কেজৰিৱালক। আম আদমি পাৰ্টিৰ অভিযোগ অৰবিন্দ কেজৰিৱাললৈ ভয় কৰে বিজেপিয়ে। সেয়েহে তদন্তকাৰী সংস্থাসমূহৰ হতুৱাই এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি জাপি কাৰাগাৰতে সুমুৱাই ৰাখিব খুজিছে কেজৰিৱালক। শেহতীয়াকৈ আজি ৰাউছ এভিনিউ আদালতত অৰবিন্দ কেজৰিৱালক হাজিৰ কৰাইছিল CBIয়ে আৰু আদালতত CBIৰ অধিবক্তাই গুকাত মিছা মাতিলে আৰু কি ক'লে জানেনে? অৰবিন্দ কেজৰিৱালে সমগ্ৰ দোষ মনীষ চিচোদিয়াৰ ওপৰত জাপি দিছে। সেয়েহে কেজৰিৱালক সোধা পোছা কৰিবৰ বাবে 5 দিনৰ CBIৰ জিম্মাত লাগে। তেতিয়া লগে লগে অৰবিন্দ কেজৰিৱাল নিজে থিয় হৈ ক'লে যে CBIয়ে সম্পূৰ্ণ মিছা মাতিছে আৰু তেওঁ কেতিয়াও তেনেকৈ কোৱা নাই বা এনেকৈ ষ্টেটমেণ্ট তেওঁ কেতিয়াও দিয়া নাই। মিডিয়াৰ জৰিয়তে CBIয়ে মিছা প্ৰচাৰ এটা চলাব খুজিছে বুলি দাবী কৰিলে অৰবিন্দ কেজৰিৱালে। তেওঁ কয় যে মনীষ চিচোদিয়াও নিৰ্দোষী, তেওঁ নিৰ্দোষী আৰু আম আদমি পাৰ্টিৰ সকলো নেতাই নিৰ্দোষী। আদালতে কেজৰিৱালে CBIৰ অধিবক্তাক প্ৰত্যাহ্বান জনালে যে কেতিয়া তেওঁ এই মন্তব্য কৰিছিল আৰু তেনেকুৱাতে CBIৰ অধিবক্তাক ক'লে যে অৰবিন্দ কেজৰিৱালৰ ষ্টেটমেণ্টখিনি ন্যায়াধীশৰ হাতত দিবলৈ অনুৰোধ জনালে আৰু সেইখিনি নিজেই পৰ্যবেক্ষণ কৰিব বুলি ক'লে ন্যায়াধীশে। আৰু সেই ষ্টেটমেণ্টখিনি পঢ়ি ন্যায়াধীশে ক'লে যে তেওঁ গোটেই ষ্টেটমেণ্টখিনি পঢ়িলে কিন্তু অৰবিন্দ কেজৰিৱালে এনেকুৱা মন্তব্য কেতিয়াও কৰা নাই আৰু সেই কথা উল্লেখ নাই ষ্টেটমেণ্টত। অৰ্থাৎ CBIয়ে যে গুকাত মিছা মাতিলে সেয়া প্ৰমাণ হৈ গ'ল। CBI रंगे हाथों झूठ बोलते हुए कोर्ट के सामने पकड़ा गया है। पहली बार ऐसा हो रहा है कि कोर्ट के सामने कोर्ट के जज ने खुद ये माना कि CBI जो कह रहा है और जो प्रमाण उसके पास है उसमें कोई तालमेल नहीं है। इस पूरे दिल्ली के कथित शराब घोटाले के मैटर में पिछले 2 साल से इंटेरोगेशन चल रहा है, इन्वेस्टिगेशन चल रहा है। बार बार आम आदमी पार्टी क्या कहते आ रही है? आम आदमी पार्टी कह रही है कि पूरा का पूरा केस फर्जी है, बनावटी है। CBI और ED केवल और केवल भाजपा के आदेश पर उलट पुलट केस बना रहे हैं, केवल और केवल आम आदमी पार्टी को खत्म करने के लिए, अरविंद केजरीवाल जी को जेल के अंदर डालने के लिए। बार बार हमने तथ्यों के साथ बताया कैसे फर्जी गवाहों के आधार पर ED CBI अपनी चार्जशीट फाइल कर रही है और आम आदमी पार्टी के तमाम लोगों को जेल के अंदर डाल रही है। आज भी जब कोर्ट में बहस चल रही थी तो CBI ने क्या कहा? CBI ने आउट ऑफ द ब्लू उनके वकील ने एक स्टेटमेंट कहा कि अरविंद केजरीवाल जी ने इस मैटर से अपना पल्ला झाड़ दिया है, सारा का सारा दोष मनीष सिसोदिया के ऊपर डाल दिया है। जब ये CBI ने कहा तो तुरंत अरविंद केजरीवाल जी खुद खड़े हुए और उन्होंने साफ कोर्ट के जज के सामने कहा कि जज साहब CBI पूरी की पूरी तरह से झूठ बोल रही है।
ये मैंने कभी नहीं कहा, ऐसा स्टेटमेंट मैंने कभी नहीं दिया। और उन्होंने साफ कहा कि मनीष सिसोदिया निर्दोष है, मैं निर्दोष हूं और पूरी की पूरी आम आदमी पार्टी निर्दोष है। और उन्होंने चैलेंज किया कि सीबीआई दिखाए कि उन्होंने कब ऐसा स्टेटमेंट दिया कि पल्ला झाड़ दिया है, मैं नहीं, कोई और दोषी है। तो तब जज साहब ने इंटरवीन किया। जज साहब ने कहा सीबीआई के वकील को कि नहीं, आप मुझे इनका स्टेटमेंट दीजिए, मैं खुद एग्जामिन करूंगा। और जब जज साहब ने एग्जामिन किया तो उन्होंने साफ कहा कि अरविंद केजरीवाल जी ने ऐसा कोई स्टेटमेंट नहीं दिया है। सीबीआई का जो दावा है वो पूरा का पूरा झूठा है। इसका क्या मतलब होता है? ये बहुत बड़ी घटना है कि कोर्ट में रंगे हाथों सीबीआई केवल और केवल राजनीतिक बयानबाजी करते हुए पकड़ी जाती है। अरविंद केजरीवाल जी ने जब अपना सबमिशन कोर्ट के सामने रखा तो उन्होंने यह भी कहा कि सीबीआई की मंशा क्या थी। सीबीआई की मंशा थी कि ऐसा एक स्टेटमेंट दे दे तो सारा मीडिया सेंसेशनलाइज हो जाएगा। তেনে ভাবি চাওক কেনেকুৱা ভয়ংকৰ অঘোষিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিব বিচাৰিছে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে, য'ত হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে ইডি চিবিআইৰ দৰে তদন্তকাৰী সংস্থাসমূহক। লোকসভা নিৰ্বাচনৰ পূৰ্বে মাৰ্চ মাহত যাতে কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু 21 দিনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আদালতৰ পৰা অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিলে অৰবিন্দ কেজৰিৱালে। এটা কথা মন কৰিব, দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ ন্যায়াধীশ ন্যায়বিন্দুৱে ইডিৰ গোচৰত জামিন প্ৰদান কৰি ৰায় দিছিল অৰবিন্দ কেজৰিৱালৰ ক্ষেত্ৰত। কিন্তু সেয়া সাৰ্বজনিকও নাছিল আৰু ভালদৰে সন্মুখলৈ আহিবলৈও নাপালে। দিল্লী উচ্চ ন্যায়ালয়ে সেই ৰায় খাৰিজ কৰিলে আৰু জামিন আবেদন নাকচ কৰিলে আৰু ক'লে যে ইডিৰ দস্তাবেজ ন্যায়াধীশ ন্যায়বিন্দুৱে ভালদৰে অধ্যয়ন কৰা নাছিল, সেইকাৰণে এই ৰায় অবৈধ। কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ কৰাৰ পাছতে একেটা গোচৰতে এইবাৰ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে অৰবিন্দ কেজৰিৱালক। এটা কথা ভাবকচোন, গোচৰ একেটাই, কেলেংকাৰীও একেটাকে দুটাকৈ এজেন্সি ক্ৰমে ইডি আৰু চিবিআইয়ে তদন্ত চলাই আছে। আৰু যেতিয়াই দেখিলে যে ইডিৰ তদন্ত প্ৰক্ৰিয়া দুৰ্বল হৈ আহিছে বা প্ৰমাণৰ অভাৱত কেজৰিৱাল মুকলি আকাশৰ তললৈ আহোঁ বা আহিব পাৰে কেতিয়াবা, তেনেতেই সাজু হৈ থকা চিবিআইয়ে গ্ৰেপ্তাৰ কৰি কেজৰিৱালক আদালতত হাজিৰ কৰাই 5 দিনৰ নিজৰ জিম্মাত বিচাৰিলে। বিজেপিয়ে যিমানে সংবিধান ৰক্ষাৰ কথা ক'লেও ৰাজনৈতিকভাৱে এজন বিশেষ নেতাক টাৰ্গেট কৰা হোৱা নাইনে? যাৰ তাৰ ওপৰত ইউএপিএ ধাৰা লগাই দিয়া হয় যাতে সোনকালে জামিন লাভ কৰিব নোৱাৰে বা 5-6 বছৰ ধৰি যাতে জেলত সোমাই থাকিবলগীয়া হয়। মনত ৰাখিব, জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ইন্দিৰা গান্ধীক ভাৰতৰ জনগণে এদিন শাসনৰ পৰা উফৰাই দিছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনিও আপোনাৰ বিজেপিও এদিন শাসনৰ পৰা যাব আৰু কেতিয়াবা হয়তো ন্যায় ব্যৱস্থাৰো অন্তৰাত্মা জাগ্ৰত হৈ উঠিব পাৰে। একমাত্ৰ উচ্চ ন্যায়পালিকাৰ বাহিৰে এতিয়া সকলো মোদী স্বাহৰ একচ্ছত্ৰীৰ নিয়ন্ত্ৰণত, তাকো কোনো ক্ষেত্ৰতে। সাংবিধানিক প্ৰমূল্য ভৰিৰে মোহাৰি অনুষ্ঠান প্ৰতিষ্ঠানৰ স্বাধীনতাক খৰ্ব কৰি প্ৰচাৰ মাধ্যমক নিজৰ বহতীয়া কৰি গণতন্ত্ৰ শেষ কৰি পেলোৱা নৰেন্দ্ৰ মোদীয়ে জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰাৰ অধিকাৰ আছেনে? মোদীৰ সংবিধানৰ কথা কোৱাৰ নাম লোৱাৰ কিবা অধিকাৰ আছেনে? দুগৰাকীকৈ মুখ্যমন্ত্ৰী ক্ৰমে অৰবিন্দ কেজৰিৱাল আৰু হেমন্ত সোৰেনক কাৰাৰুদ্ধ কৰি ৰখাটোৱেই মোদীৰ অঘোষিত জৰুৰীকালীন অৱস্থাৰ লেখিয়াই নহয়নে? এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে বা আপোনালোক যদি নতুন হয় তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।